নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যে গুৱাহাটী হাই কোৰ্টৰ জেডাবল এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো জেনাৰেল নলেজৰ তো ইয়াৰে পাৰ্ট 19 নম্বৰ পাৰ্ট আজি লৈ আহিছো ইয়াৰে আগৰ 18টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টৰ লিংকটো ডেসক্ৰিপচন বক্সত দি আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে বাকি আজিৰ ভিডিঅ'টো টোটাল 25টা কোৱেশ্চন দি আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লগতে এই ভিডিঅ'টোৰ পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব গতিকে টেলিগ্ৰাম চেনেলত যদি জয়েন হৈ লোৱা নাই কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সতো দিয়া আছে গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সো প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 1 The journalist who refused to accept Padma Bhushan was অৰ্থাৎ পদ্মভূষণ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা একমাত্ৰ সাংবাদিকজন কোন আছিল শেখৰন নায়াৰ খুশবন্ত সিং ৰতন থিয়াম নে অৰুণ শৌৰী তো এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হয় অপচন বি খুশবন্ত সিঙে পদ্মভূষণ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল দুই নম্বৰ কোৱেশ্চনটো হৈছে কেন্দ্ৰীয় বাজেট সংসদত কাৰ দ্বাৰা উপস্থাপন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে সংসদত কেন্দ্ৰীয় বাজেটখন উপস্থাপন কৰে 3 নম্বৰ কোৱেশ্চনটো হৈছে ফংপুই মিজোৰাম ৰাজ্যখনৰ সৰ্বোচ্চ পৰ্বত শৃংগ এই ফংপুই পৰ্বত শৃংগটো কোনখন জিলাত অৱস্থিত অপচন বি টু হ'ব শুদ্ধ উত্তৰ লংট্লাই অৰ্থাৎ এই লংট্লাই জিলাখনত অৱস্থিত মিজোৰাম ৰাজ্যখনৰ সৰ্বোচ্চ শৃংগ ফংপুইটো আৰু এইখনক ব্লু মাউণ্টেইন বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Who is the famous sarod player অৰ্থাৎ চাৰিজনৰ নাম দিয়া আছে ইয়াৰে বিখ্যাত sarod বাদক কোনজন হয় অপচন ডি টু হ'ব শুদ্ধ উত্তৰ আমজাদ আলী খান হৈছে এগৰাকী বিখ্যাত sarod বাদক তেওঁক sarod সম্ৰাট বুলিও কেতিয়াবা কোৱা হয় 5 নম্বৰ কোৱেশ্চনটো হৈছে The Mizoram Accord was signed between the Mizo National Front and Government of India on dash Mizo National Front আৰু ভাৰত চৰকাৰৰ মাজত মিজোৰাম চুক্তি স্বাক্ষৰিত কেতিয়া হৈছিল ইয়াৰে অপচন বি টু হ'ব শুদ্ধ উত্তৰ 30 জুন 1986 যত মিজোৰাম নেশ্যনেল ফ্ৰণ্ট আৰু ভাৰত চৰকাৰৰ মাজত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই মিজো নেশ্যনেল ফ্ৰণ্টটো কেতিয়া গঠন হৈছিল আমাক কেতিয়াবা সুধিব পাৰে মিজো নেশ্যনেল ফ্ৰণ্টটো গঠন হৈছিল 1961 ত 1961 6 নম্বৰ কোৱেশ্চনটো হৈছে a person who used his or his expertise to gain access to other people's computer to get information illegally or to damage is this তো কম্পিউটাৰ ৰিলেটেড এটা কোৱেশ্চন আহিছিল এজন ব্যক্তিয়ে যিজনে নিজৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰি আনৰ কম্পিউটাৰত প্ৰৱেশ কৰে বা অবৈধভাৱে তথ্য সংগ্ৰহ কৰে তেওঁক কি বুলি কোৱা হয় সকলো জানো আমি অপচন এ টু হ'ব শুদ্ধ উত্তৰ হেকাৰ বুলি কোৱা হয় আমি যি হেক কৰা বুলি কওঁ হেকাৰ বুলি কোৱা হয় 7 নম্বৰ কোৱেশ্চনটো হৈছে what is the permanent memory built in computer gold অৰ্থাৎ কম্পিউটাৰত থকা পাৰ্মানেন্ট মেমৰিটো কি বুলি কোৱা হয় RAM বুলি কোৱা হয় ফ্লপি বুলি কোৱা হয় নে CPU বুলি কোৱা হয় নে ROM বুলি কোৱা হয় তো ইয়াৰে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ ROM অৰ্থাৎ ৰিড অনলি মেমৰি বুলি কোৱা হয় পাৰ্মানেন্ট মেমৰিটো বাকি CPU টোক কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয় আৰু RAM টো আমি সম্পূৰ্ণ ৰূপটো জানো ৰেন্ডম এক্সেছ মেমৰি 8 নম্বৰ কোৱেশ্চনটো হৈছে the default view in Excel is dash view তো MS Excelৰ এটা কোৱেশ্চন আহিছিল MS Excelৰ ডিফল্ট ভিউটো কি হয় ওয়ার্ক অটো নরমাল নে রোমান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নরমাল অৰ্থাৎ MS Excelৰ ডিফল্ট ভিউটো হৈছে নরমাল ইয়াতে আপোনালোকে চাব পাৰে এইটো হৈছে নরমাল ভিউ 9 নম্বৰ কোৱেশ্চনটো হৈছে the organism which feeds on bodies of dead organism is মৃত জীৱৰ পৰা শৰীৰত খাদ্য গ্ৰহণ কৰা জীৱবোৰক কি বুলি কোৱা হয় এই চাৰিটা অপচন আমাক দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি both A and B অৰ্থাৎ মৃত জীৱৰ শৰীৰৰ পৰা যিবিলাক জীৱই খাদ্য গ্ৰহণ কৰে সেইবিলাকক স্কেভেঞ্জাৰ্ছ আৰু ডিকম্পোজাৰ্ছ এই দুটা বুলি কোৱা হয় অসমীয়াত অপমাৰ্জক আৰু অপঘটক বুলি কোৱা হয় এই অপঘটক বিলাক হলে ভেকুৰ বেক্টেৰিয়া এইবিলাকক অপঘটক বা ডিকম্পোজাৰ্ছ বুলি কোৱা হয় লগতে এই অপমাৰ্জক বা স্কেভেঞ্জাৰ্ছ এইবিলাক হৈছে যেনে হগুন চৰাই এইবিলাক হাইনা এইবিলাকক স্কেভেঞ্জাৰ্ছ বুলি কোৱা হয়
और কুৱেশ্যনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বাৰে বাৰে সোধা হৈছে এই কুৱেশ্যনটো তো আপোনালোকে ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰি ল'ব পাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম হৈছে আশুতোষ কুমাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেষ্টিভেল অফ থাইফাৱাংকুট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ থাইফাৱাংকুট উৎসৱটো কোন মাহত উদযাপন কৰা হয় এই থাইফাৱাংকুট উৎসৱটো মিজোৰাম ৰাজ্যখনত পালন কৰা হয় এইটো কৈ দিলোঁ তো কোনখন মাহত উদযাপন কৰা হয় এইটো সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৱেম্বৰ মাহত এই থাইফাৱাংকুট উৎসৱটো পালন কৰা হয় এনেকৈ নাহি ডাইৰেক্ট আহিব পাৰে যে থাইফাৱাংকুট এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় আমি ক'ব লাগিব মিজোৰাম ৰাজ্যখনত পালন কৰা হয় Next question to আৰু এটা computer related question what shall you do to save some writings while typing in Microsoft Word document তো Microsoft Word আমি সকলো ব্যৱহাৰ কৰিছো তো আমি যদি লিখি থকা সময়ত এই ফাইলটো আমি যদি সেভ কৰিব লাগে তো আমি শৰ্টকাট কেনেকৈ ইউজ কৰিম এটা চাব পাৰে অপচন চাৰিটা দিয়া আছে এই চাৰিটাৰ অপচন বি2 হ'ব শুদ্ধ উত্তৰ প্ৰেছ কন্ট্ৰোল বটন এণ্ড প্ৰেছ এছ অৰ্থাৎ প্ৰথমে আমি কন্ট্ৰোল বটনটো প্ৰেছ কৰি তাৰ পাছত এছ বটনটো প্ৰেছ কৰিলে এটো ফাইল ডকুমেন্ট সেভ হ'ব 13 নম্বৰ কোৱেশ্চনটো হৈছে what shall you do to take out a print out of a word document এটা word document আমি print out উলিয়াবলৈ কোনটো শৰ্টকাট ব্যৱহাৰ কৰিম এই চাৰিটা অপচনৰ দিয়া আছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ প্ৰেছ কন্ট্ৰোল বটন দেন প্ৰেছ পি অৰ্থাৎ প্ৰথমে আমি কন্ট্ৰোল বটনটো প্ৰেছ কৰিব লাগিব তাৰ পাছত পি বটনটো প্ৰেছ কৰিলে আমি প্ৰিন্ট আউট উলিয়াব পাৰিম 14 নম্বৰ কোৱেশ্চনটো হৈছে how shall you take a printout in A4 size when the document is wholly typed in legal size তো আমি MS অফিসত অৰ্থাৎ MS ওয়ার্ডত যদি আমি A4 সাইজ পেপাৰত প্ৰিন্ট আউট উলিয়াব লাগে আৰু আমি যদি ডকুমেন্টটো লিগেল সাইজ পেপাৰত টাইপ কৰিছো এই ফাইলটো তেনেতে আমি কেনেকে A4 সাইজ পেপাৰত প্ৰিন্ট আউট উলিয়াব পাৰিম তো ইয়াৰে চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বাই চেঞ্জিং দা সেটিং ইন দা পেজ লেআউট অৰ্থাৎ আমি পেজ লেআউটত গৈ ইয়াতে চাব পাৰে এটো হৈছে পেজ লেআউট ইয়াতে আমি এই সাইজটোত গৈ লিগেলৰ পৰা A4 আমি লিগেলত টাইপ কৰাৰ পিছত যদি আমাক A4 ত প্ৰিন্ট লাগে তো A4 ত আমি এইটো সিলেক্ট কৰিব লাগিব A4 পেপাৰত নম্বৰ কোৱেশ্চনটো হৈছে while typing out a document suddenly everything got erased accidentally what shall you do to retrieve the document অৰ্থাৎ আমি MS Word যেতিয়া ডকুমেন্ট এটা টাইপ কৰি থাকো তো accidentally অৰ্থাৎ ভুলৰে যদি গোটেইখিনি ডিলিট হৈ যায় গোটেইখিনি মুছা খাই যায় তেন্তে আমি হেতু ৰিট্ৰাইভ কৰিবলৈ পুনৰ ঘূৰাই আনিবলৈ কি প্ৰেছ কৰিব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰেছ জেড অৰ্থাৎ প্ৰেছ জেড মানে আনডো হৈ যাব অৰ্থাৎ যিখিনি আমাৰ মুছা খাইছে এইখিনি পুনৰ ঘূৰি আহিব নম্বৰ কোৱেশ্চনটো হৈছে what is the common between কুট্টি শংকৰ লক্ষ্মণ সুধীৰ দাৰ কুট্টি শংকৰ লক্ষ্মণ আৰু সুধীৰ দাৰৰ মাজত কি মিল আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ড্ৰয়িং কাৰ্টুন অৰ্থাৎ কুট্টি শংকৰ লক্ষ্মণ সুধীৰ এইবিলাক মানুহৰ নাম এওঁলোক কাৰ্টুনিষ্ট হয় বিখ্যাত কাৰ্টুনিষ্ট হয় তো এই ড্ৰয়িং কাৰ্টুনছটো তেওঁলোকৰ লগত ৰিলেটেড Next question the Indian to beat computers in the mathematical wizardry গাণিতিক জাদুত কম্পিউটাৰক পৰাস্ত কৰা ভাৰতীয় গৰাকীৰ নাম হৈছে অপচন ডি শকুন্তলা দেৱী আৰু এই শকুন্তলা দেৱীক হিউম্যান কম্পিউটাৰ বুলিও কোৱা হয় হিউম্যান কম্পিউটাৰ Next question to এটা important আৰু repeating question হয় Guwahati High Court is the High Court of the state of অপচন সি টু হ'ব শুদ্ধ উত্তৰ আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম অৰ্থাৎ গুৱাহাটী হাইকোৰ্টখন এই চাৰিখন ৰাজ্যৰ হাইকোৰ্ট বৰ্তমান 19 নম্বৰ কোৱেশ্চন এক্সপ'জাৰ টু সানলাইট হেল্পছ এ পাৰ্সন ইমপ্ৰুভ হিজ হেল্থ বিকজ অৰ্থাৎ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাটোৱে এজন ব্যক্তিক তেওঁৰ স্বাস্থ্য উন্নত কৰাত কেনেকৈ সহায় কৰে আমাক কাৰণটো কৰিছে এই চাৰিটা অপচনৰ কোনটো হ'ব অপচন ডি টু হ'ব শুদ্ধ উত্তৰ দ্য আল্ট্ৰাভায়োলেট ৰেজ কনভাৰ্ট স্কিন অয়েল ইনটু ভিটামিন ডি অৰ্থাৎ এই অতিবেগুনীয়া ৰশ্মিবিলাকে ছালৰ তেলক ভিটামিন ডি লৈ ৰূপান্তৰিত কৰে 20 নম্বৰ কোৱেশ্চনটো হৈছে গৰম পানী স্যাংচুৱেৰী ইজ লোকেটেড এট দ্য গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত হৈছে এটা অপচনৰ
অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ডিফু আছাম। এই গৰম পানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত আৰু ইয়াতে গৰম পানীৰ উহ পোৱা যায়, অৰ্থাৎ হট ৱাটাৰ স্প্ৰিং ইয়াৰ বাবে বিখ্যাত হয় গৰম পানী চেংচুৱেৰীখন। 21 নম্বৰ কুৱেশ্যনটো হৈছে দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰ ইলেক্টেড বাই। ৰাজ্যসভাৰ সদস্যসকল কাৰ দ্বাৰা নিৰ্বাচিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি। বিধানসভাৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হয় ৰাজ্যসভাৰ সদস্যসকল। 22 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্বাচনী আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ হাইকোৰ্টছ। The power to decide an election petition is vested in the High Courts. 23 নম্বৰ কুৱেশ্যনটো হৈছে দ্য অফিচ অফ প্ৰেচিডেণ্ট কেন ফল ভেকাণ্ট ডিউ টু। অৰ্থাৎ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় কি কি কাৰণত খালী হ'ব পাৰে বা ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যালয় কোনবিলাক কাৰণত খালী হ'ব পাৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ডিটো হ'ব অল অফ দ্য এবভ। অৰ্থাৎ যেতিয়া ৰাষ্ট্ৰপতি এগৰাকীয়ে পদত্যাগ কৰে তেতিয়া খালী হ'ব পাৰে, যেতিয়া এগৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেতিয়া খালী হ'ব পাৰে, বা তেওঁক যেতিয়া ৰিমুভ কৰা হয় বা অপসাৰণ কৰা হয় তেতিয়া খালী হ'ব পাৰে। তিনিটা শুদ্ধ হ'ব। 24 দ্য নেম অফ দ্য কেণ্ডিডেট ফৰ দ্য অফিচ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মে বি প্ৰপ'জড বাই। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এজন প্ৰাৰ্থীৰ নাম কোনে প্ৰস্তাৱ দিব পাৰে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এনি 5 মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট। যিকোনো 5জন সদস্যই, সংসদৰ যিকোনো 5জন সদস্যই ৰাষ্ট্ৰপতিৰ পদৰ বাবে এজন প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ দিব পাৰে। কুৱেশ্যন নম্বৰ 25 দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স IISc ইজ লোকেটেড এট। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি বেংগালুৰুত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সখন এইখন হৈছে। তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে 26 দ্য ৱৰ্ল্ড ফেমাছ খাজুৰাহো স্কাল্পচাৰ আৰ লোকেটেড ইন। বিশ্ববিখ্যাত এই খাজুৰাহো ভাস্কৰ্যসমূহ ক'ত অৱস্থিত? এইবিলাক হৈছে ভাস্কৰ্যসমূহ, খাজুৰাহো ভাস্কৰ্যসমূহ এই 4খন ৰাজ্যৰ ক'ত অৱস্থিত আপোনালোকে কমেণ্ট কৰি জনাব লাগে। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি লাষ্ট 10 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ, তো আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ পাব জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈ। টোটেল 1600ৰো অধিক MCQ পাব এই বুকলেটখনত। জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন মাহৰে 100ৰো অধিক MCQ আছে। লগতে এইবিলাক টপিক পাব 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিল এৱাৰ্ডছ, কেবিনেট মিনিষ্ট্ৰীজ অফ আছাম 2025-2026, নোবেল প্ৰাইজ হওক, ব্ৰিক্স সামিট, এইবিলাক টপিক আপোনালোকে পাব। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু এইবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে, লগতে পিকচাৰো প্ৰভাইড কৰা আছে মনত ৰাখিবৰ সুবিধা হোৱাৰ বাবে। গতিকে আপোনালোকে যদি এই বুকলেটখন পাৰচেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-খন পাৰচেছ কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এটা কৰি দিব, লগতে এছেঞ্চিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।